ওয়েলকাম ডিয়ার স্টুডেন্টস শুভময় স্যার চ্যানেলৰ অন্য এটি ভিডিঅ'টোলৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ অধ্যায় 9 অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশ এই অধ্যায়ৰ পাঠত যিমানখিনি প্ৰশ্ন আছে তাৰ প্ৰশ্নাৱলী আৰু অনুশীলনী দুটাই মিলি আটাইখিনি আমি ইয়াতে এই ভিডিঅ'টোত উত্তৰ দিবলৈ চেষ্টা কৰিম। তো তোমালোক যদি নতুন আহিছা এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল নটিফিকেশ্যনটো অন কৰি দিবা যাতে এইদৰে বনোৱা ভিডিঅ'বোৰ তোমালোকে সকলোৰে আগত পোৱা। তো বোলা আমাৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। প্ৰশ্নাৱলী পেজ নম্বৰ 143 প্ৰথম প্ৰশ্ন, যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? তেন্তে এটা হৈছে 10% এ আৰু বি হৈছে 60%। বিটো হ'ব বি চাৰিত্ৰিক বৈশিষ্ট্য সম্ভৱতঃ আগতীয়াকৈ উৎপত্তি হৈছিল। 2 নম্বৰ প্ৰশ্ন, এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তি থকাত কেনেধৰণে সহায় কৰে? উত্তৰ, প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা ভিন্নতাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণৰ সুবিধা লাভ কৰে। এনে ভিন্নতা বিশিষ্ট জীৱবিলাকক পৰিৱেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়। এটা পেজ নম্বৰ 147ৰ প্ৰশ্নাৱলী। কুৱেশ্যন নম্বৰ 1, মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী মানে ডমিনেণ্ট আৰু কোনটো অপ্ৰভাৱী মানে ৰিচেছিভ তাক কেনেকৈ নিৰ্ণয় কৰিছিল? উত্তৰ, মেণ্ডেলে এক সংকৰণ পৰীক্ষাৰ বাবে ওখ আৰু চাপৰ মটৰ মাহৰ গছ লৈছিল। এটা বিশুদ্ধ ওখ মটৰ মাহৰ গছৰ টি সৈতে এটা বিশুদ্ধ চাপৰ মটৰ মাহ স্মল টি দুটাটি গছৰ সংকৰণ হ'লে F1 অপন্তজনুত কেপিটেল টি আৰু স্মল টি সংকৰণ উৎপন্ন হয়। এই ক্ষেত্ৰত কেপিটেল টি লক্ষণটো প্ৰভাৱী আৰু স্মল টি লক্ষণটো অপ্ৰভাৱী। 2 নম্বৰ প্ৰশ্ন, মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল? উত্তৰ, মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু এজোপা বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটাই F1 জনুত অকল ওখ মটৰ মাহ উদ্ভিদ পাইছিল। আকৌ মেণ্ডেলে ওখ মটৰ মাহ আৰু চাপৰ মটৰ মাহ উদ্ভিদৰ লগত সংকৰণ ঘটাই F2 জনুৰ ওখ আৰু চাপৰ গছৰ অনুপাত 3:1 পাইছিল। এই পৰীক্ষাৰ পৰাই প্ৰমাণিত হয় যে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয়। 3 নম্বৰ প্ৰশ্ন, এ গ্ৰুপৰ তেজৰ এজন মানুহে অ' গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ'ল অ'। এই তথ্যৰ পৰা তোমালোকে এ আৰু অ' তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা? এই উত্তৰ, ইয়াত তেজৰ অ' গ্ৰুপ প্ৰভাৱী। সেয়ে অ' এটা পৰাহত লক্ষণ হ'লেও তেওঁলোকৰ ছোৱালীজনীয়ে লাভ কৰিব পাৰে যদিহে পিতৃ মাতৃ দুয়োৰে পৰা অ' লক্ষণযুক্ত কাৰক বা জিন লাভ কৰে। 4 নম্বৰ প্ৰশ্ন, মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? উত্তৰ, মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত। মানুহৰ ক্ষেত্ৰত স্ত্ৰীলিংগ 2X য'ৰ লিংগ ক্ৰমজম আৰু পুলিংগত XY য'ৰ লিংগ ক্ৰমজম আছে। ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলো শিশুৱে মাতৃৰ পৰা এডাল X ক্ৰমজম লাভ কৰে। যদি শিশুটোৱে পিতৃৰ ফালৰ পৰা এডাল X ক্ৰমজম লাভ কৰে তেনেহ'লে শিশুটো ছোৱালী হ'ব আৰু Y ক্ৰমজম লাভ কৰিলে শিশুটো ল'ৰা হ'ব। এটা পেজ নম্বৰ 150 প্ৰশ্নাৱলী। 1 নম্বৰ, কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? উত্তৰ, 1 নম্বৰ, প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি ঘটিব পাৰে। আৰু 2 নম্বৰ, জিনীয় পথচ্যুত যিয়ে অভিযোজন অবিহনেই জীৱৰ মাজত বৈচিত্ৰ্যৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 2, জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে? উত্তৰ, অপ্ৰজনন কালত হোৱা কোনো পৰিৱৰ্তন জনন কোষৰ DNA লৈ স্থানান্তৰিত কৰিব পৰা নাযায়। সেয়েহে
এজন ব্যক্তিৰ জীৱনকালত ঘটা অভিজ্ঞতাবোৰ তেওঁৰ অপত্যলৈ সঞ্চাৰিত কৰিব পৰা নাযায় আৰু সেয়ে আৰ্জিত চৰিত্ৰবোৰ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিব নোৱাৰি। 3 নম্বৰ প্ৰশ্ন, বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা? উত্তৰ, বাঘৰ সংখ্যা হ্ৰাস পোৱাটো বংশগতি বিজ্ঞানৰ দিশত এক উদ্বিগ্নৰ সৃষ্টি কৰিছে। যদি বাঘৰ সংখ্যা এনেকৈ হ্ৰাস পাই থাকে, এটা সময়ত এই প্ৰজাতিৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্তি ঘটিব। এটা প্ৰশ্নাৱলী 151 পেজৰ। কুৱেশ্যন নম্বৰ 1, নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়? উত্তৰ, প্ৰাকৃতিক নিৰ্বাচন। 2 নম্বৰ, জিনীয় পথচ্যুত। 2 নম্বৰ প্ৰশ্ন, স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে, কিয় পাৰে আৰু যদি নোৱাৰে, কিয় নোৱাৰে? উত্তৰ, স্বপৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ এই ধৰণৰ উদ্ভিদ পুনৰ প্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। 3 নম্বৰ প্ৰশ্ন, অযৌন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে, কিয় পাৰে আৰু যদি নোৱাৰে, কিয় নোৱাৰে? উত্তৰ হৈছে প্ৰধান কাৰক হ'ব নোৱাৰে, কিয়নো অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰা জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ এই প্ৰক্ৰিয়াত দুটা পুলিংগ আৰু স্ত্ৰীলিংগ স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে। এটা পেজ নম্বৰ 156ৰ প্ৰশ্নাৱলী। কুৱেশ্যন নম্বৰ 1, দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া। উত্তৰ, প্ৰজননৰ সময়ত জীৱৰ DNA অণুৰ পৰিৱৰ্তনেই হ'ল বিৱৰ্তনৰ মূল ভেটি। জীৱৰ বেলেগ বেলেগ প্ৰজাতিসমূহৰ DNA সমূহ তুলনা কৰিলে এই প্ৰজাতিসমূহৰ DNA কেনেকৈ পৰিৱৰ্তিত হৈ আহিছে তাক ঠাৱৰ কৰিব পৰা যায়। এই পদ্ধতিৰ দ্বাৰাই জীৱৰ প্ৰজাতিসমূহৰ বিৱৰ্তনিক সম্বন্ধ স্থাপন কৰিব পৰা যায়। 2 নম্বৰ প্ৰশ্ন, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰোঁনে? কিয় পাৰি বা কিয় নোৱাৰি? উত্তৰ, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব নোৱাৰি, কিয়নো এই ডেউকাখনৰ গঠন আৰু উপাংগসমূহ দেখাত ভিন্ন, কিন্তু দুয়োবিধ ডেউকা একেধৰণৰ কাৰ্য উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে দেখিবলৈ একে, কিন্তু দুয়োৰে উৎপত্তি বেলেগ বেলেগ। এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যক সমবৃত্তিক বৈশিষ্ট্য বোলে। কুৱেশ্যন নম্বৰ 3, জীৱাশ্মসমূহ কি? বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়? উত্তৰ, ভূপৃষ্ঠৰ পাললিক শিলাস্তৰৰ সংৰক্ষিত হোৱা কোনো জীৱৰ দেহৰ অংশবিশেষ বা এৰি যোৱা সাঁচক জীৱাশ্ম বোলা হয়। জীৱাশ্মবোৰে বিৱৰ্তনৰ প্ৰমাণ দিয়ে। গভীৰ স্তৰত পোৱা জীৱাশ্মবোৰ পুৰণি আৰু পৃষ্ঠৰ ওচৰত থকা জীৱাশ্মবোৰ নতুন। ইয়াৰে বুজা যায় যে সৰল জীৱবোৰৰ পৰা ধীৰে ধীৰে জটিল জীৱসমূহৰ বিৱৰ্তন হৈছিল। এটা পেজ নম্বৰ 158ৰ প্ৰশ্নাৱলী। বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয়? এই উত্তৰ হৈছে আকাৰ, বৰণ আৰু দেখাত ভিন ভিন হোৱা স্বত্বেও সকলো মানুহে একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হয়, কাৰণ মানৱ বিৱৰ্তনৰ অধ্যয়নত ব্যৱহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানৱৰ বিৱৰ্তনৰ প্ৰমাণ নিদিয়ে। আনহাতে পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমাণ কৰে যে সকলো মানুহে একেটা মাথো মানৱ প্ৰজাতিৰ অন্তৰ্ভুক্ত। কুৱেশ্যন নম্বৰ 2, বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত অতি উচ্চ স্তৰৰ আৰু কিয় উচ্চ স্তৰৰ? ইয়াৰ উত্তৰটো হৈছে বিৱৰ্তনৰ দিশত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত আটাইকেইটাকে উচ্চ স্তৰৰ বুলি আমি ক'ব পাৰোঁ। বিৱৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে, সেয়েহে প্ৰশ্নত উল্লেখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক'ব লাগিব, কাৰণ সিহঁতে এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত ভালদৰে জীয়াই থকাৰ সক্ষমতা ৰাখে। এতিয়া আমি অনুশীলনৰ প্ৰশ্নখিনি চাম। কুৱেশ্যন নম্বৰ 1, মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল
এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুতি বৰ্ণনা কৰিব পাৰি? ইয়াতে যিকেইটা অপশ্যন দি আছে তাৰে ৰাইট অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি। সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, বি আমাৰ দাঁত আৰু হাতীৰ দাঁত, চি আলু আৰু ঘাঁহৰ শিপা, আৰু ডি ওপৰৰ আটাইকেইটা। ইয়াৰ ৰাইট এনচাৰটো হৈছে ডি ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 3, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? এ এজন চীনা স্কুলীয়া ছাত্ৰ, এটা চিম্পাঞ্জী, চি এটা মকৰা, ডি এটা বেক্টেৰিয়া। ইয়াৰ অপশ্যনটো হৈছে ৰাইট এনচাৰটো হৈছে এটা চিম্পাঞ্জী। কুৱেশ্যন নম্বৰ 4, এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণো পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰংটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেই বিষয়ে মতামত দিব পাৰিমনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়? উত্তৰ, চকুৰ পাতল ৰংটো প্ৰভাৱী চৰিত্ৰ। ইয়াৰ কাৰণ হ'ল যদিও পিতৃ মাতৃ প্ৰত্যেকৰে চকুৰ বৰণৰ বাবে দুটাকৈ কাৰক থাকে, তাৰে পাতল চকুৰ বৰণ কাৰকটোহে বেছিকৈ প্ৰকাশ পায়। চকুৰ আন বৰণসমূহ নিশ্চয় অপ্ৰভাৱী লক্ষণ হ'ব, কাৰণ সেইবোৰ লক্ষণ পিতৃ মাতৃ উভয়ৰে দেহত থাকিলেও সিহঁতে সততে প্ৰকাশ নাপায়। কুৱেশ্যন নম্বৰ 5, বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে? উত্তৰ, বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়নৰ ক্ষেত্ৰ দুখন পৰস্পৰ সংযোজিত, কাৰণ প্ৰজাতিবোৰৰ শ্ৰেণী বিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিফলনহে মাথোন। বিৱৰ্তনীয় সময়ৰ আৰম্ভণিতে কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই বৰ্তমানৰ সমস্ত জীৱ জগতৰ সৃষ্টি হৈছে। 6 নম্বৰ প্ৰশ্ন, উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। উত্তৰ, যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একে তেনে অংগক সমবৃত্তিক অংগ বোলে, যেনে বাদুলিৰ ডেউকা। আৰু পেৰাগ্ৰাফ, যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ তেনে অংগক সমসংস্থ অংগ বোলে, যেনে জেঠী আৰু ভেকুলীৰ আগঠেং। 7 নম্বৰ প্ৰশ্ন, কুকুৰৰ ৰংবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্প পৰিকল্পনা কৰা। উত্তৰ, প্ৰভাৱী সূত্ৰমতে জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধৰ্মী লক্ষণযুক্ত সংযুক্ত দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত পিতৃ মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্ৰকাশ পায়। পেৰাগ্ৰাফ, অৰ্থাৎ এটা কলা বৰণৰ কুকুৰৰ লগত বগা বৰণৰ কুকুৰৰ প্ৰজনন ঘটিলে যদি কলা কুকুৰ আদি পুৰুষ হয় তেতিয়া কলা বৰণটো কুকুৰটোৰ প্ৰভাৱী হয়। কুৱেশ্যন নম্বৰ 8, বিৱৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা। উত্তৰ, ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহৰ অংশবিশেষ নাইবা জীৱটোৱে এৰি যোৱা সাঁচক জীৱাশ্ম বোলা হয়। জীৱাশ্মবোৰৰ গুৰুত্ব হৈছে 1 নম্বৰ, জীৱাশ্মই বিৱৰ্তন প্ৰক্ৰিয়াৰ প্ৰমাণ দিয়ে। 2 নম্বৰ, মাটিৰ তলৰ গভীৰ স্তৰত পোৱা জীৱাশ্মবোৰ প্ৰাচীন আৰু মাটিৰ ওচৰত পোৱা জীৱাশ্মবোৰ অপেক্ষাকৃত নতুন। 3 নম্বৰ, ইয়াৰ পৰা বুজিব পাৰি যে প্ৰথমতে সৰল দৈহিক গঠনযুক্ত জীৱৰ অস্তিত্ব আছিল আৰু তাৰ পাছত ধীৰে ধীৰে জটিল দৈহিক গঠনযুক্ত জীৱৰ উৎপত্তি ঘটিছে। আৰু 4 নম্বৰ পইণ্ট, কোনো নিৰ্দিষ্ট জীৱৰ বিলুপ্তি আৰু নতুন প্ৰজাতিৰ উদ্ভৱ সম্বন্ধেও জীৱাশ্মে তথ্য দিয়ে। কুৱেশ্যন নম্বৰ 9, কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি? উত্তৰ, অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছিল বুলি তলৰ সাক্ষ্যবোৰৰ ওপৰত ভিত্তি কৰি ভাবিব পাৰি। 1 নম্বৰ হৈছে শ্ৰেণী বিভাজন। জীৱসমূহক শ্ৰেণীবদ্ধ কৰিলে দেখা যায় যে সকলো প্ৰজাতি এটা সাধাৰণ পূৰ্বপুৰুষৰ সৈতে সম্পৰ্কিত। 2 নম্বৰ, বিৱৰ্তনীয় সম্পৰ্ক। প্ৰজাতিসমূহক সৰু গোষ্ঠী আৰু ডাঙৰ গোষ্ঠীত বিভক্ত কৰি পিছুৱাই গৈ পৰীক্ষা কৰিলে দেখা যায় যে প্ৰথমত সৰল জীৱৰ পৰা ধীৰে ধীৰে জটিল জীৱৰ উৎপত্তি হৈছে। 3 নম্বৰ, সাধাৰণ উৎসৰ ধাৰণা সকলো জীৱ একেবাৰে আৰম্ভণিৰ এক প্ৰজাতিৰ পৰা উদ্ভৱ হৈছে বুলি ধাৰণা কৰা যায়। আৰু 4 নম্বৰ, অচনিখন প্ৰমাণ। জীৱৰ শ্ৰেণীবিভাজনৰ গঠন ধৰণে স্পষ্টকৈ দেখুৱাই যে অজৈব পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হৈছিল। কুৱেশ্যন নম্বৰ 10,
অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয়। কেনেকৈ ব্যাখ্যা কৰা? ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়? উত্তৰ: অযৌন প্ৰজননত মাতৃজীৱৰ একেবাৰে প্ৰতিলিপি উৎপন্ন হয়, ফলত ভিন্নতা খুব কম দেখা যায়। কিন্তু যৌন প্ৰজননত দুজন ভিন্ন পিতৃ মাতৃৰ জননকোষ যোজিত হোৱাৰ বাবে নতুন বৈশিষ্ট্যৰ সংমিশ্ৰণ ঘটে। ইয়াৰ ফলত অধিক বিকাশসহ ভিন্নতাৰ সৃষ্টি হয়। এই ভিন্নতাবোৰ প্ৰজন্মে সঞ্চিত হৈ জীৱৰ বৈশিষ্ট্যত পৰিৱৰ্তন আনে। দীঘল সময়ত এই পৰিৱৰ্তনে নতুন প্ৰজাতিৰ জন্ম দিয়ে। 11 নম্বৰ, কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনলৈ হস্তান্তৰ কৰে? উত্তৰ: প্ৰতিজন মানুহৰ দ্বিগুণ ক্ৰম'জম থাকে। পিতৃপুৰুষৰ শুক্ৰাণুৰ আধা ক্ৰম'জম থাকে আৰু মাতৃপুৰুষৰ ডিম্বাণুৰ আধা ক্ৰম'জম থাকে। শুক্ৰাণু আৰু ডিম্বাণু যেতিয়া যোজিত হয়, তেতিয়া নতুন অপত্য জীৱত আধা ক্ৰম'জম পিতৃৰ পৰা আৰু আধা মাতৃৰ পৰা আহে। সেয়েহে অপত্য জীৱৰ জিনীয় গঠনত পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান অৱদান দিয়ে। কুৱেশ্যন নম্বৰ 12, কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে। এই উক্তিৰ সৈতে একমত নে? যদি হওঁ, কিয় আৰু যদি নহয় কিয়? উত্তৰ: মই এই উক্তিৰ সৈতে একমত, কাৰণ 1 নম্বৰ পইণ্ট, জীৱৰ মাজত হোৱা ভিন্নতাই কিছুমান ব্যক্তিক বিশেষ সুবিধা দিয়ে। 2 নম্বৰ, এনে সুবিধাজনক প্ৰকৰণবোৰে ব্যক্তিক পৰিৱেশৰ লগত সহজে অভিযোজিত হ'বলৈ সহায় কৰে। 3 নম্বৰ, এই সুবিধাজনক বৈশিষ্ট্যবোৰ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। 4 নম্বৰ, দীঘল সময়ত এনে ভিন্নতাই আবাদীটোক জীয়াই থাকিবলৈ আৰু নতুন প্ৰজাতিৰ জন্ম দিবলৈ সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ পাঠত থকা আটাইখিনি প্ৰশ্নৰ উত্তৰ আমি ইয়াতে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিঅ'টো কেনে পালা মোক কমেণ্টছত জনাবা। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।